Instagram. So Instagram আজিৰ ডেটত মানে আজিৰ তাৰিখত আজিৰ দিনত আৰু মানে বৰ্তমান এতিয়া Instagram মানে প্ৰায় সকলোৰে থাকে আৰু মোটামুটি চ' যিহেতু মানে ডিজিটেল ইণ্ডিয়া ডিজিটেল ৱৰ্ল্ড আধুনিক যুগ চ' যিমান দূৰ আজিকালি সৰু সৰু মোবাইল পোৱা নাযায় আৰু ইনষ্টাগ্ৰাম সকলোৰে থাকে ডাঙৰ মোবাইল যিহেতু সকলোৱে ডাঙৰ মোবাইল হাতে আৰু ইনষ্টাগ্ৰাম সেইকাৰণে সকলোৰে প্ৰায় থাকে আৰু মেক্সিমামৰে চ' যিয়ে নহওক মোৰ কথাটো হ'ল মানে কি ইনষ্টাগ্ৰামৰ এতিয়া বৰ্তমান CEO মানে ইনষ্টাগ্ৰামৰ বৰ্তমান মালিক কোন জানেনে আপোনালোকে মানে ইনষ্টাগ্ৰামৰ বৰ্তমান মালিক কোন আৰু ইয়াৰ মানে টোটেল ইনকাম কিমান বা ইয়াৰ নেটৱৰ্ক কিমান ইয়াৰ ধন সম্পত্তি কিমান মানে ইনষ্টাগ্ৰামৰ মালিকৰ ধন সম্পত্তি কিমান চ' আপোনালোকে যদি জানে আৰু যদি নাজানে চ' ভিডিঅ'টো আপোনাৰ কাৰণে চ' মই এটা সৰু ভিডিঅ' এটা ৰেকৰ্ডিং কৰিছোঁ চ' তাৰ ওপৰতে মই গোটেইখিনি আলোচনা কৰিম মানে ইনষ্টাগ্ৰামৰ মালিক কোন তাৰপিছত আপোনাৰ তাৰ মানে টোটেল নেটৱৰ্ক কিমান হয় তাৰ মানে ঘৈণীয়েক কোন চ' এভৰিথিং উই উইল ডিছকাছ ইন দিছ ভিডিঅ' তো জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক চ' উইদাউট ৱেষ্টিং ইউৰ টাইম চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' তো বলক গাইছ এণ্ড আৰু আপুনি যে স্ক্ৰীণত দেখি আছে এইজন আৰু এইজনে হ'ল আপোনাৰ আদাম মছেৰি মানে মেইনলি এজন আমেৰিকান বিজনেছমেন হয় চ' পিকচাৰখনত দেখি আছে এইবোৰ হ'ল আদাম মছেৰি এইবোৰ পিকচাৰ কিছুমান চ' ভেৰাইটিজ পিকচাৰ আছে তাৰ চ' ই সাধাৰণতে আপোনাৰ এজন আমেৰিকান বিজনেছমেন আৰু আপোনাৰ ইনষ্টাগ্ৰামৰ অলৰেডি আপোনাক জনালোঁ আপোনাৰ ইনষ্টাগ্ৰামৰ মালিক বুলি ক'ব পাৰি ওৱান অফ দ্য হেড অফ ইনষ্টাগ্ৰাম তো যিয়ে নহওক ইয়াৰ ডিটেইলছ সকলো আমি চাই লওঁ ধৰক এটা চ' ইয়াতে আপোনাৰ বয়স এনেকৈ লিখা আছে আপোনাৰ বয়স আপোনাৰ 40 বছৰ আৰু ইয়াৰ ঘৈণীয়েক মানে আপোনাৰ স্পচৰ নাম মানে আপোনাৰ ৱাইফ বুলি ক'ব পাৰি তাৰ তো ৱাইফৰ নাম হ'ল আপোনাৰ মনিকা মছেৰি তো এনিৱে আৰু ইয়াৰ কিছু ডিটেইলছ আমি চাই ল'ম বাৰু এই ভিডিঅ'টোতে তো ইয়াতে এবাউট ছেকশ্যন দিয়া আছে আপোনাৰ আদাম মছেৰিৰ ওপৰত তো ইয়াৰ মান্থলি ইনকাম কিমান চ' এভৰিথিং উই উইল ডিছকাছ সকলোবোৰ আলোচনা কৰিম এটাকৈ চ' অনুসৰি আমি আদাম মছেৰিৰ বিষয়ে কিছু কথা জানিলোঁ ইয়াত আছে আপোনাৰ ইয়াৰ আৰ্লি লাইফ আছে এডুকেশ্যন আছে এইখিনিত লিখা তাৰপিছত কেৰিয়াৰৰ বিষয়ে লিখা আছে বাইদা ৱে এইখিনি আমি চাই লওঁ ইয়াৰ জন্ম হৈছিল আপোনাৰ জানুৱাৰী 2023 1983 তাৰপিছত আপোনাৰ চিটিজেনশ্বিপ আছে আপোনাৰ ইউনাইটেড ষ্টেটছ আমেৰিকা মানে তাৰপিছত এইটো আছে কিবা আলমা মেটাৰ এইটো নিউয়ৰ্ক ইউনিভাৰ্চিটি নন ফৰ হেড অফ ইনষ্টাগ্ৰাম এইটো অলৰেডি কৈছোঁ তাৰপিছত আছে ৰিলেটিভ হ'ল আপোনাৰ ব্ৰাদাৰ আছে এজন ভাইটি হ'ল আপোনাৰ এইটো ইমলি মুছেৰি আৰু ইয়াৰ ৱাইফ কোন হয় আমি অলৰেডি ডিছকাছ কৰিলোঁ যাৰ নাম আছিলে আপোনাৰ মনিকা মছেৰি চ' এনিৱে আৰু আপোনাৰ এইখিনি ডিটেইলছখিনি আপুনি চাই ল'ব পাৰিব বাই টাইপিং দ্য ৱেবছাইট অফ এইটো কি কয় উইকিপিডিয়া ৱেবছাইট চ' উইকিপিডিয়াৰ ফালৰ পৰা এইখিনি আপুনি ডিটেইলছখিনি গোটেই পঢ়ি ল'ব পাৰিব এইটো উইকিপিডিয়া পেজত গৈ এণ্ড আমি যদি চাওঁ ইয়াৰ আদাম মছেৰিৰ আপোনাৰ ইয়াৰ নেট এছেছ টোটেল ৱৰ্থ মানে টোটেল ইনকাম কিমান ইয়াৰ যদি আমি চাওঁ তো সেইখিনি চাই লওঁ ইয়াৰ মানে ইনকাম কিমান মান্থলি কিমান ইনকাম কৰে তাৰপিছত ইয়াৰ ধন সম্পত্তি কিমান চ' এইখিনি যদি চাওঁ আমি আদাম মছেৰিৰ আপোনাৰ এইখিনি লিখা আছে ক্লিয়াৰলি চ' আদাম মছেৰিৰ আপোনাৰ নেট বিলিয়ন হ'ল আপোনাৰ মানে টোটেল আপোনাৰ ধন সম্পত্তি $120 million মানে $120 নেটৱৰ্থ ইন একৰ্ডিং টু আপোনাৰ 2022 ৰিপৰ্ট মতে আপোনাৰ কিমান $120 মিলিয়ন নেটৱৰ্থ চ' এটা হিউজ এমাউণ্ট ফৰ ডেট আৰু এছে আপোনাৰ মানে যিহেতু আপোনাৰ এটা ইনষ্টাগ্ৰামৰ এটা মালিক চ' সিমান ইনকামটো হ'বই আৰু ইয়াতে লিখা আছে হু ইজ দ্য CEO অফ ইনষ্টাগ্ৰাম নাও তো এইটোৱে আছে তো আদাম মছেৰিৰ কিমান জন্মৰ তাৰিখ কিমান আমুক তামুক এইখিনি লিখা আছে চ' এনিৱে সেইখিনি আছিলে আপোনাৰ আদাম মছেৰিৰ ওপৰত কিছু কথা আৰু তাৰপিছত আপোনাৰ ইয়াৰ আদাম মছেৰি হাউ অল্ড ইজ আদাম মছেৰি আমি অলৰেডি ডিছকাছ কৰিলোঁ 40 years মানে 40 বছৰ হৈছে বৰ্তমান লৈ আৰু ইয়াত লিখা আছে ধুনীয়াকৈ চ'
এইটো চাই ল'ব 40 ইয়াৰ্ছ আদাম মছেৰিৰ বয়স মানে আৰু জন্ম হৈছিল 23 জানুৱাৰীত 1983। চ' গাইছ এইখিনি আছিলে আদাম মছেৰিৰ ওপৰত কিছু কথা। এণ্ড এইখিনি আছিলে আপোনাৰ আদাম মছেৰি হয়। আদাম মছেৰি মানে ইনষ্টাগ্ৰামৰ মালিকৰ ওপৰত মানে CEO আৰু ওপৰত মানে এটা সৰু ভিডিঅ' মানে স্মল ভিডিঅ'। মই এই ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰোঁ মই বুজাবলৈ ট্ৰাই কৰিলোঁ, মানে দেখাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে অভিয়াছলি। এণ্ড যদি ভাল পালে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। ঠিক আছে, তো মিলতে हैं गाइस फिर नेक्स्ट वीडियो पर। टिल देन बाय गाइस एंड सी यू सून।